দৰ্শকলৈ স্বাগতম আৰু IPLত আজি মেগা ফাইনেল টছ হৈছে টছত জয়ী হৈ RCBয়ে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডাঙৰ খবৰ সন্মুখত RCB আৰু তাৰ সন্মুখত থাকিব গুজৰাট টাইটান্স আৰু ইতিমধ্যে টছ হৈছে টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে RCBয়ে আজিৰ মেচত আপোনাৰ প্ৰিয় টিম কোনটো আপুনিও কমেন্ট কৰক আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ আজি IPLৰ মেগা ফাইনেল আৰু মাত্ৰ কেইটামান মুহূৰ্ত 7:30 পৰা আৰম্ভ হ'ব হাই ভল্টেজ মেচ ইতিমধ্যে টছ হৈ গৈছে টছত জয়ী হৈ RCBৰ বলিঙৰ সিদ্ধান্ত মুখামুখি হ'ব ডিফেন্ডিং চেম্পিয়ন RCB আৰু শক্তিশালী GT দুয়োটা দলৰ মাজত আজি মহাৰণ দেখিবলৈ পোৱা যাব সন্ধিয়া 7:30 পৰা আৰম্ভ হ'ব হাই ভল্টেজ মেচ দ্বিতীয়বাৰৰ কাৰণে IPLৰ চেম্পিয়ন হোৱাৰ সুযোগ দুয়োটা দলৰ ওচৰত আছে গতিকে লক্ষণীয় হ'ব কোনটো দলে জয় লাভ কৰে আজিৰ মেচত আপোনাৰ প্ৰিয় টিম কোনটো আপুনি কমেন্ট কৰক গতিকে ডাঙৰ খবৰ টছ হৈছে ইতিমধ্যে টছত জয়ী হৈ RCBয়ে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লক্ষণীয় হ'ব শুভমন গিলে কি ধৰণৰ প্ৰদৰ্শন কৰে সাই সুদৰ্শনে কেনেকুৱা প্ৰদৰ্শন কৰে যদি জিটিৰ আমি বেটিং লাইনআপ চাওঁ তেন্তে তেওঁলোকৰ তৃতীয় পৰ্যায়লৈকে কিন্তু শক্তিশালী বেটিং লাইনআপ আছে যদি RCBয়ে শুভমন গিল আৰু সাই সুদৰ্শনক আউট কৰিব পাৰে পাৱাৰ প্লেৰ ভিতৰত তেন্তে RCBৰ কাৰণে ভাল হ'ব কিন্তু শুভমন গিল বা সাই সুদৰ্শনৰ যেনেকুৱা ফৰ্ম বা যি ধৰণৰ ফৰ্ম দেখিবলৈ পোৱা গৈছে সেয়া সহজ নহ'ব আনহাতে মেচখন হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গতিকে আহমেদাবাদৰ সেই ষ্টেডিয়ামত নিশ্চয়কৈ শুভমন গিলৰ প্ৰদৰ্শন ভাল তাৰ যদি আমি ৰান চাওঁ তেন্তে শুভমন গিলে প্ৰায় 1500ৰো অধিক ৰান সংগ্ৰহ কৰিছে সেইখন পিটছত বা সেইখন গ্ৰাউণ্ডত গতিকে শুভমন গিলক আউট কৰা সহজ নহ'ব ভুৱনেশ্বৰ কুমাৰ আছে RCBৰ হয় ভুৱনেশ্বৰ কুমাৰে নিশ্চয়কৈ প্ৰদৰ্শনীয় বলিং কৰিব সকলোৱে আশা কৰিছে লক্ষণীয় হ'ব প্ৰথম 6 অভাৰ বা পাৱাৰ প্লেত কিমান ৰান সংগ্ৰহ কৰিব গুজৰাট টাইটান্সে গুজৰাটৰ লক্ষ্য হ'ব 250 প্লাছ যদি লক্ষ্য হয় এক ডাঙৰ স্কোৰ হ'ব বৃহৎ স্কোৰ হ'ব আৰু নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নিশ্চয়কৈ 250 প্লাছ হ'ব নোৱাৰে আশা কৰিব নোৱাৰি প্ৰায় 200ৰ ওচৰা-ওচৰি ৰান হ'ব পাৰে কিয়নো এখন ডাঙৰ গ্ৰাউণ্ড নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত 250 বা 250 ৰান হোৱা দেখা নাই 200ৰ ভিতৰত থাকিব পাৰে বা 200 পাৰ হ'ব পাৰে কিন্তু 250 হয়তো নহ'ব পাৰে যদি হয় হিয়াৰ ৰেকৰ্ড হ'ব কিন্তু ডাঙৰ খবৰ টছত জয়ী হৈছে টছত জয়ী হৈ RCBয়ে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে RCBয়ে নিশ্চয়কৈ এক পৃথক পৰিকল্পনা বা এক পৃথক ৰণকৌশল প্ৰস্তুত কৰিছে হিয়া কি ধৰণৰ ৰণকৌশল হয় হিয়া লক্ষণীয় হ'ব আনহাতে যদি আমি চাবলৈ যাওঁ গুজৰাট টাইটান্স যেহেতু এটা নতুন দল 2022 চনত যেতিয়া গুজৰাট টাইটান্স আহিছিলে প্ৰথমবাৰ তেতিয়াই চেম্পিয়ন হৈছিলে আনহাতে 2023ত ফাইনেল 2023ত ৰানাৰ আপ আছিলে ফাইনেল পাইছিলে চেম্পিয়ন নহ'ল CSKৰ হাতত পৰাজয় হৈছিল গুজৰাট টাইটান্স আৰু এইবাৰ 24ত 8 পজিশ্যনত আছিল 24ত 2024ত 8 নম্বৰত আছিল আৰু 25ত প্লে অফ পাইছিলে 26ত ফাইনেল গতিকে যদি আমি চাবলৈ যাওঁ তেন্তে নতুন দল হিচাপে 2022ত যেহেতু এই দলটো আহিছে তেন্তে নতুন দল হিচাপে গুজৰাট টাইটান্সে 3বাৰকৈ ফাইনেলত প্ৰৱেশ কৰিছে 2022ত ফাইনেলত প্ৰৱেশ কৰি চেম্পিয়ন হৈছিলে 2023ত CSKৰ সৈতে পৰাজয় কৰি বা CSKৰ সন্মুখত পৰাজয় হৈ ৰানাৰ আপ হৈছিলে আনহাতে 2026ত ফাইনেল লক্ষণীয় হ'ব RCBয়ে কেনেকুৱা বা কি ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰে আনহাতে বিৰাট কোহলি আছে চেজ মাষ্টাৰ বিৰাট কোহলি আছে তেওঁ এবাৰ পঞ্চমবাৰলৈ ফাইনেল খেলিব আৰু বিৰাট কোহলিৰ ওচৰত আটাইতকৈ সৰহ সংখ্যক শতক আছে বুলি ক'ব পাৰি 9টাকৈ শতক আছে আৰু তেওঁ এটা টিমৰ হৈ সকলোতকৈ বেছি সিজন খেলিছে 19টাকৈ সিজন খেলিছে অৰ্থাৎ IPLৰ আৰম্ভণিৰ পৰাই বিৰাট কোহলি আছে আৰু 19টাকৈ সিজন খেলিছে আৰু এটা সিজনত তেওঁ 500 ৰান 9বাৰকৈ তেওঁ 500 ৰান অতিক্ৰম কৰিছে গতিকে ডাঙৰ খবৰ বিৰাট কোহলিক লৈ তেওঁ এবাৰ 5 নম্বৰ বা 5 বাৰৰ বাবে তেওঁ IPLৰ ফাইনেল খেলিব পঞ্চমবাৰৰ কাৰণে IPLৰ ফাইনেল খেলিব আৰু তেওঁৰ ওচৰত
সৰহ সংখ্যক সকলোতকৈ বেছি চেঞ্চুৰী আছে 9টাকৈ চেঞ্চুৰী আছে আৰু তেওঁ এটা টিমৰ হৈ সকলোতকৈ বেছি এটা টিমৰ হৈ খেলুৱৈ যিহেতু 19টাকৈ বৰ্ষ খেলিছে 19টাকৈ বৰ্ষ তেওঁ RCBৰ হৈ খেলিছে আনহাতে এটা ছিজনত বা এটা বৰ্ষত তেওঁ 9 বাৰলৈ 500 ৰান সংগ্ৰহ কৰিছে অৰ্থাৎ তেওঁ এটা বৰ্ষত 500 বাৰ তেনেকুৱা 500 তেওঁ 9 বাৰ বনাইছে গতিকে বিৰাট কোহলিৰ ক্ষেত্ৰতো সকলোৰে দৃষ্টি থাকিব আনহাতে শুভমন গিলক লৈও কিন্তু সকলোৰে দৃষ্টিত থাকিব যদি আমি ফাইনেলত যদি সকলোতকৈ শক্তিশালী টিম হিচাপে চাওঁ 2000 টাটা IPLত সকলোতকৈ গুজৰাট টাইটান্স জিকিছিলে 2022 চনত যদি আমি চাবলৈ যাওঁ গুজৰাট টাইটান্স 47 বাৰ জয়ী হৈছে আনহাতে RCB 44 গতিকে লক্ষণীয় হ'ব দুয়োটা দলৰ মাজত এক তীব্ৰ যুঁজ দেখিবলৈ পোৱা যাব কিয়নো দুয়োটা দল এবাৰ চেম্পিয়ন হৈ আছে দ্বিতীয়বাৰলৈ দুয়োটা দলে নিশ্চয়কৈ নিজৰ নামত খিতাপ দখল কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিব আৰু ডিফেন্ডিং চেম্পিয়ন RCBয়ে কেনেকুৱা প্ৰদৰ্শন কৰে নিজৰ ট্ৰফি ডিফেন্ড কৰিবলৈ পাৰে নে নোৱাৰে সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব আৰু বিৰাট কোহলিক লৈ সকলোৰে চকু নিবদ্ধ হৈ থাকিব গতিকে আপুনিও কমেণ্ট কৰক কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ আমিনুৰ ইছলাম RCB মনজিত দাস RCB মহাবুল ইছলাম গুজৰাট টাইটান্স বিদুৰ পায়েঙে উল্লেখ কৰিছে RCB বুলি সুকুমাৰ চাহিলে বিৰাট কোহলি বুলি উল্লেখ কৰিছে চৌধুৰীয়ে উল্লেখ কৰিছে গুজৰাট টাইটান বুলি বিশ্বাসে উল্লেখ কৰিছে গুজৰাট 170 ৰানত অল আউট হ'ব পাৰে ইয়াত নুই কৰিব নোৱাৰি যিহেতু নৰেন্দ্ৰ মোদী ষ্টেডিয়াম বা আহমেদাবাদৰ যি ষ্টেডিয়াম আছে সেই ষ্টেডিয়াম অত্যন্ত ডাঙৰ বা গ্ৰাউণ্ড অত্যন্ত ডাঙৰ তাত 200 এক বৃহৎ স্ক'ৰ হ'ব পুনৰ এবাৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ কমেণ্ট আহি আছে সুকুমাৰ চাহিৰে উল্লেখ কৰিছে বিৰাট কোহলি বুলি সকলোৱে কমেণ্ট কৰক আৰু আপোনাৰ প্ৰিয় টিমটোক শুভেচ্ছা দিয়ক আপোনাৰ প্ৰিয় টিম কোনটো আপুনিও কমেণ্ট কৰি জনাব পাৰে গতিকে ডাঙৰ খবৰ আৰু মাত্ৰ কেইটামান মুহূৰ্ত 7:30 পৰাই আৰম্ভ হ'ব এখন হাই ভল্টেজ মেচ পুনৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ বদৰুল ইছলামে ভেৰি গুড বুলি উল্লেখ কৰিছে তেওঁ কোনটো দলক সমৰ্থন কৰিছে জনালে ভাল হয় গতিকে ডাঙৰ খবৰ আৰু মাত্ৰ কেইটামান মুহূৰ্ত মফিজুল ইছলাম RCB সৰ্বেশ্বৰ বৈশ্যই RCB বুলি উল্লেখ কৰিছে আব্দুলে উল্লেখ কৰিছে গুজৰাট বুলি জাকাৰিয়া উল্লেখ কৰিছে গুজৰাট বুলি চাউলৰ দোকানী ৰাজীবুলে উল্লেখ কৰিছে গুজৰাট বুলি ভাৰত শইকীয়া উল্লেখ কৰিছে তেওঁ এপাহ ফুল দিছে নিজৰ টিমটোক লৈ তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছে অৱশ্যে তেওঁৰ টিমটো কি আমি জানিব পৰা নাই মেহেদি আলীয়ে গুজৰাট টাইটান বুলি উল্লেখ কৰিছে আব্দুল জালিলে গুজৰাটে 230 কৰিব আটাইতকৈ সৰ্ববৃহৎ স্ক'ৰ হ'ব আহমেদাবাদত জয়ন্ত ৰাভাই গুজৰাট বুলি উল্লেখ কৰিছে প্ৰমোদ পেৰণে RCB বুলি উল্লেখ কৰিছে শাৰিফুল ইছলামে RCB বুলি উল্লেখ কৰিছে বদৰুল ইছলামে RCB বুলি উল্লেখ কৰিছে আৰিফ ভাইয়ে GT বুলি উল্লেখ কৰিছে আব্দুল জালিলে GT বুলি উল্লেখ কৰিছে পৰি সিঙে GT বুলি উল্লেখ কৰিছে আৰিফ ভাইয়ে GT বুলি উল্লেখ কৰিছে আৰিফ ভাই পুনৰ এবাৰ GT বুলি উল্লেখ কৰিছে সকলোৱে কমেণ্ট কৰিছে শাৰিফুল ইছলাম তেওঁ থালাফৰে ৰিজন কৈছে আকৰ্ষণীয় হ'ব বদৰুল ইছলাম RCB বুলি উল্লেখ কৰিছে কষ্টৰ জীৱনে আমাৰ উল্লেখ কৰিছে গুজৰাট বুলি তানভীৰ হাছানে গুজৰাট বুলি উল্লেখ কৰিছে আব্দুলে উল্লেখ কৰিছে পুনৰ GT বুলি হাবিবুৰ ৰহমানে RCB বুলি উল্লেখ কৰিছে গতিকে এনেকৈ কমেণ্ট কৰিছে আপুনি কমেণ্ট কৰক আৰু মাত্ৰ কেইটামান মুহূৰ্ত আৰম্ভ হ'ব এখন হাই ভল্টেজ মেচ